তো স্বাগতম জানাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰ আৰু লগতে ফেচবুক পেজত। আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজ কাটিং আৰু এই ব্লাউজটো জোখৰ হ'ব, মানে কি যেটো আমাৰ পুৰণা ব্লাউজ সেটোৰ জোখতে ব্লাউজটো কাটিং হ'ব। আৰু ইয়াৰে দুটা পাৰ্ট হ'ব, এটা পাৰ্ট হ'ব কাটিং আৰু এটা পাৰ্ট হ'ব সিলাই। যিসকলে ফেচবুকত চাই আছে তেওঁলোকে দুটা পাৰ্ট চাব লাগিব, যিসকলে ইউটিউবত চাব তেওঁলোকে এটা পাৰ্টতে এই ভিডিঅ'টো চাব পাৰিব। তো বলক ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। তো এইটো হ'ল মোৰ ব্লাউজ পিচ আৰু এইটো হ'ল লাইনিং, এইটো হ'ল জোখ। তো এই ব্লাউজটোৰ জোখতে আজিৰ এই ব্লাউজটো কাটিং কৰা হ'ব। তো ইয়াৰে কাটিং আৰু সিলাই দুটাই আজি আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে, আৰু এই ভিডিঅ'টোৰ পৰা বহুতখিনি শিকিব পাৰিব। তো ব্লাউজটো কাটিং কৰাৰ আগতে ফাৰ্ষ্টত আমি অকণমান প্ৰেছ মাৰিব ল'ব লাগিব যিখিনি লাইনিং আৰু কাপোৰ আছে। তো এইটো মই চেম্পলটো সাইডত ৰাখোঁ। তো মেইন কাপোৰ আৰু লাইনিংটো আমাৰ প্ৰেছ মাৰা হ'ল। প্ৰেছ মাৰা হোৱাৰ পিছত আমি কাপোৰটো ইয়াতে এনেকুৱাকৈ ধুনীয়াকৈ পাৰি লৈছোঁ। পাৰি লৈ ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, এই যেটো তলত আমি এটা মাৰ্জিন কৰিম। আগতে তো ইয়াতে তলত মাৰ্জিন কৰিলোঁ। এতিয়া এই যেটো ব্লাউজ আছে এই ব্লাউজটোৰ আমি এনেকুৱাকৈ বেক পাৰ্টটো ধৰি ল'ম। ধৰি এই যেটো তলত মাৰ্জিন কৰিছোঁ এই মাৰ্জিনৰ পৰা আমি এনেকুৱাকৈ পাৰি ল'ম। তো এই যেটো শোল্ডাৰ জইন আছে ইয়ালৈকে আমি ইয়াতে মাৰ্জিন কৰিলোঁ, ইয়ালৈকে। এইটো হ'ল আমাৰ দীঘল। তাৰপিছত যেটো পিছপিনে গলৰ দিশ আছে সেইটো আমি ইয়াৰ পৰা এনেকুৱাকৈ মাৰ্জিন কৰি ল'ম। তো এইটো হ'ল আমাৰ গলৰ মাৰ্জিন, ঠিক আছে। তাৰ পাছতে আহিছোঁ এই যেটো আনমল আছে এই আনমলটো আমি এনেকুৱাকৈ মাৰ্জিন কৰি ল'ম ইয়াতে। তো এইটো হ'ল আমাৰ আনমলৰ মাৰ্জিন। তো এনেকুৱাকৈ এইকেইটা মাৰ্জিন কৰাৰ পাছত আমাৰ এই যেটো পুৰণা ব্লাউজ এইটো আমি সাইডত ৰাখোঁ। সাইডত ৰাখি এইকেইটা মাৰ্জিন আমি বৰাবৰ উঠাই ল'ম। তাৰ আগত আমি এইটো জুখি ল'ম যে কোনটো মাৰ্জিন আমাৰ কিমানত পৰিছে আৰু ব্লাউজটো টোটেল কিমান দীঘল হ'ব। এই যেটো ব্লাউজটো 14.5 ইঞ্চি দীঘলত পৰিল। আনমলটো আছে 6.5 ইঞ্চি আৰু বেক নেক আছে 8.5 ইঞ্চি। তো ইয়াৰ পৰা এইভাগে আমি এই মাৰ্জিনটো চিধা কৰাৰ কাৰণে মাৰ্জিনটো উঠাই ল'ম। তো এইটো হ'ল দীঘলৰ আৰু আনমল আছিল কিমান আমাৰ 6.5 ইঞ্চি। 6.5 ইঞ্চি মাৰ্জিন কৰিলোঁ। গলৰটো নালাগে কাৰণ গলৰটো আমাৰ যিহেতু সেইভাগে নাযায়। তো এতিয়া আমি কি কৰিম, এই মাৰ্জিন কেইটা উঠাই ল'ম এনেকুৱাকৈ। তো মাৰ্জিন কেইটা আমি উঠাই ল'লোঁ। এতিয়া আমি কি কৰিম, এই যেটো ব্লাউজ আছে এই যেটো ব্লাউজটোৰ চেষ্ট আৰু ৱেষ্ট আমি জুখিব লাগিব। তো ইয়াৰ একদম এই আনমলৰ পৰা আমি এইভাগ ল'বলৈ ধৰিম। কিমান আহি আছে 20.5 ইয়ালৈকে আহি আছে, 20.5 আহি আছে। আৰু কঁকাল আহি আছে 17 ইঞ্চি। তেনেহ'লে বডি আছে 20.5 আৰু কঁকাল আছে 17। তো 34 ইঞ্চি হৈ আছে কঁকাল আৰু 41 ইঞ্চি হৈ আছে বডি। বডিটো আমি 4 ভাগ কৰিব লাগিব, কঁকালটো আমি 4 ভাগ কৰিব লাগিব। তাৰ কাৰণে কি কৰিম, ফাৰ্ষ্টত দুভাগত আহোঁ। দুভাগ কৰিলে কিমান আহি আছে 20.5 আহি আছে, আৰু 20.5টো আকৌ আমি দুভাগ কৰিম। কিমান আহি আছে, আহিব 10.2 আহিব। তো এই যেটো বডিটো আমি 10.2 ৰাখিম। 10.2ত মাৰ্জিন কৰিলোঁ। আৰু যেটো কঁকালটো আমাৰ অলৰেডি 17 আছে। 34টো যদি আমি 4 ভাগ কৰোঁ 8.5 আহিব। তো 8.5 আমি ইয়াতে মাৰ্জিন কৰিলোঁ, তাৰপিছত ইয়াৰ পৰা আমি 1 ইঞ্চি চিলাইৰ কাৰণে ল'ম, কাৰণ পিছপিনে ইয়াতে যেতিয়া আমি শ্বেপ দিম তেতিয়া আমাৰ সেই শ্বেপটো দিয়াৰ কাৰণে আমাৰ এলাউন্সমেণ্ট লাগিব। তাৰপিছত তলত যেটো এই গলৰ বহল এইটো আমি ল'ম 3 ইঞ্চি। 3 ইঞ্চি তলৰ বহলটো ল'ম, আৰু 2.5 ইঞ্চি ইয়াতে ওপৰত ল'ম। 2.5 ইঞ্চি ইয়াতে গলৰ কাৰণে ল'ম, আৰু এইভাগে শোল্ডাৰৰ কাৰণে 3 ইঞ্চি ল'ম। তো 11 ইঞ্চি আমাৰ কি হ'ব, শোল্ডাৰ থাকিব। তো ধৰক বহুতৰ আমাৰ প্ৰব্লেম থাকে কি যে ব্লাউজটো পিন্ধাৰ পিছত শোল্ডাৰটো পৰি যায়। তো শোল্ডাৰ পৰি যোৱাৰ কাৰণ এইটোই। কিন্তু যেতিয়া আমি কিছুমান বডি মেজাৰমেণ্ট লওঁ তেতিয়া আমাৰ ব্লাউজৰ শোল্ডাৰ আহে কিমান 13-14 ইঞ্চি শোল্ডাৰ আহে। তো 13-14 ইঞ্চি শোল্ডাৰ যেতিয়া আমি ব্লাউজৰ ৰাখিম তেতিয়া কি হয়, সেইটো হিচাপত আমি
এই শোল্ডাৰটো সৰু ৰাখাৰ কাৰণে গলটো ডাঙৰকে দিয়া যায়। তো গলটো যেতিয়া ডাঙৰকে দিয়া যায় তেতিয়া কি হয় আমাৰ ব্লাউজৰ শোল্ডাৰটো পৰি যায়। তো আমি গলত ইয়াতে কিমান ৰাখিম 2.5 ইঞ্চি ললো, 2.5 ইঞ্চি ইয়াতে ললো আৰু 3 ইঞ্চি শোল্ডাৰ ললো। 2.5 ইঞ্চি আৰু 3 ইঞ্চি কিমান হ'ল 11 ইঞ্চি। 11 ইঞ্চি শোল্ডাৰ আমাৰ ইয়াতে ৰেডি হ'ল। তো এতিয়া বুজি পালে। এতিয়া আমি কি কৰিম এইখিনি মাৰ্জিন কৰিম। তো এইটো মাৰ্জিন কৰাৰ পাছত আৰু এটা বস্তু মই আপোনালোকক বুজাই দিওঁ। এই যেটো চেষ্টৰ পৰা আমি ভিতৰ পেনে এই যেটো আনমোল শেপ দিম সেইটোৰ কাৰণে আমি এইটো 2.5 ইঞ্চি লওঁ। আৰু ইয়াত আৰু এটা বহুতৰ প্ৰব্লেম থাকে যে আমি ব্লাউজৰ পিছপেনে যেটো স্লিপছৰ এইখিনিত আমাৰ কোচ খায়। তো এই কোচটো কি কাৰণত খায়, যদি এই চেষ্টৰ পৰা আমি ইভাগে কিছুমানে 1.5 ইঞ্চি লয়, কিছুমানে 2 ইঞ্চি লয়, সেইটো যদি লওঁ তেতিয়াও আমাৰ এই পিছপেনে কি হ'ব কোচ খাব। তো এইটো যদি যিবিলাক ব্লাউজৰ আপোনাৰ 40-41 ইঞ্চি বডি থাকে সেইবোৰ ব্লাউজত আমি এইটো মেক্সিমাম 2.5 ইঞ্চি ল'ব লাগে। ঠিক আছে। তো এইটো আহিল আমাৰ ব্লাউজৰ এইটো আহিল আমাৰ আনমোলৰ কাৰণে মাৰ্জিন। আৰু এইভাগে আমি এলাউন্সৰ কাৰণে 1.5 ইঞ্চি অথবা 6 ইঞ্চি ৰাখি দিম। মই ইয়াতে 1.5 ইঞ্চি ৰাখি দিলোঁ। এই 1.5 ইঞ্চি পিছৰ পৰ্যায়ত কাষ্টমাৰৰ যদি ব্লাউজটোৰ বডি টান হয় এই 1.5 ইঞ্চিত ওলাব পাৰিব। 1.5 ইঞ্চি টোটেল 3 ইঞ্চিকে এটা সাইডত থাকিব। তো সেইখিনি মাৰ্জিন হোৱাৰ পাছত এইটো আমি কাট কৰি লওঁ। আনমোলটো মাৰ্জিন কৰোঁ। এইখিনি আমি ৰাউন্ড কৰি দিম আনমোলটো, আৰু ইয়াৰ বেক নেকটো মোৰ ৰাউন্ড হ'ব। তো মই এইটো ৰাউন্ড কৰি দিম। এইটো মাৰ্জিন হ'ল। মাৰ্জিন হোৱাৰ পাছত আমি এইটো কাটি ওলাওঁ এতিয়া। তো আমাৰ বেক পাৰ্টটো কাটিং হ'ল। এতিয়া ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিব লাগিব। তো লাইলিংটো এনেকুৱাকৈ ঘূৰাই লোৱাৰ পাছত আমি ইয়াতে কি কৰিম, এই যেটো বেক পাৰ্ট কাটিং কৰিলোঁ এইটো আমি ইয়াতে পাৰি ল'ম। তো এইখিনিতে আমি পাৰি ল'লোঁ। পাৰি লোৱাৰ পাছত আমি ফাৰ্ষ্টত কি কৰিম, তাৰ পাছত ইয়াতে ওপৰত এটা আমি এইটো মাৰ্জিন কৰিলোঁ। ঠিক আছে। তাৰপিছত এইটো শোল্ডাৰৰ মাৰ্জিনটো কৰিলোঁ। তো ইয়াতে আমি শোল্ডাৰৰ মাৰ্জিন কৰিলোঁ। এই সাইডটো আমি আনমোলৰ কাৰণে কৰিম। তাৰপিছত আমি ইয়াতে যেটো বেস পাৰ্ট হ'ব সেইটো আমি ধৰিম। তো ইয়াত আমাৰ ব্লাউজটোৰ দীঘল আছিল কিমান 14.5 ইঞ্চি। তো 14.5 ইঞ্চি ব্লাউজত আমি বেস পাৰ্ট ডাউন দিম 12 ইঞ্চি। তো মই এইটো 12 ইঞ্চি দিলোঁ। 12 ইঞ্চি বেস পাৰ্ট ডাউন দিলোঁ। তো ইয়াতে তলত মাৰ্জিন কৰিলোঁ। তাৰপিছত এইটো সিধে আমি ইভাগেও ইয়াতে মাৰ্জিন কৰি লওঁ। হৈ গ'ল। এতিয়া আমি এই পাৰ্টটো আঁতৰাই দিম। যেটো বেক পাৰ্ট আছে এই বেক পাৰ্টটো আমি সাইড কৰি দিম। সাইড কৰি দি এইকেইটা আকৌ মাৰ্জিন উঠাই ল'ম ভালকে। তো এইটো আছিল আমাৰ গলৰ মাৰ্জিন। কিন্তু এই বেক পাৰ্টটো উঠোৱাৰ আগতে মই আৰু এটা বস্তু পাহৰি গ'লো, এইটো আপোনালোকে মনত কৰি ল'ব। তো বেক পাৰ্টটো ইয়াতে থকাৰ পাছত আমি এই আনমোলৰ মাৰ্জিনটো এনেকুৱাকৈ উঠাই ল'ম। তো এইটো আমাৰ আনমোলৰ মাৰ্জিন আহিল। এতিয়া আমি কি কৰিম, এই যেটো আমাৰ পুৰণা ব্লাউজ আছে এই পুৰণা ব্লাউজটোৰ আমাৰ যেটো গলৰ কিমানখিনি ডিপ আছে সেইটো জুখি ল'ম। সেইটো 7 ইঞ্চি আহি আছে। 7 ইঞ্চি হ'লে আমি এই শোল্ডাৰ পইণ্টৰ পৰা আমাৰ এইটো 5 ইঞ্চিত ৰাখিম। 5 ইঞ্চি ইয়াতে মাৰ্জিন ৰাখিলোঁ আৰু 2 ইঞ্চি আমাৰ যেটো আৰু এটা পাৰ্ট হ'ব সেই পাৰ্টটোত ৰাখিম। তো এইটো হ'ল আকৌ আমি এই সাইডৰ পৰা এইটো আমি 4 ইঞ্চি ৰাখিম। 4 ইঞ্চি। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ৰাউন্ড শেপত আনিম আৰু এইটো আমি এনেকুৱাকৈ অলপ অলপ কৰি মাৰ্জিন কৰি ল'ম। এইটো ৰাউন্ড শেপত আহি গ'ল। এতিয়া এই পাৰ্টটো আমাৰ কাটাৰ কাৰণে ৰেডি। তো এইটো পাৰ্ট আমাৰ কাটিং হৈ গ'ল। এতিয়া আমি বেক পাৰ্টটোৰ লগত অলপ মিলাই চাওঁ যে পাৰ্টটো আমাৰ কাটিঙত ঠিকে আছে নে নাই। যেনেকুৱাকৈ মাৰ্জিন কৰিলোঁ সেইটো হিচাপেতো হৈছে নে নাই সেইটো আমি মাৰ্জিন মিলাই চাব লাগিব। তাৰ কাৰণে বেক পাৰ্টটো আমি ইয়াৰ পৰা এনেকৈ চাম। তো এইটো চাওক হৈ গ'ল। আৰু ইয়াতে মই অলৰেডি কাটিঙতে এই যেটো তাল পাত ফ্ৰণ্ট পাৰ্টটোৰ এইটো আমি অকণমান ছাটি ওলাই দিছোঁ। এতিয়া আমি এইটো কি কৰিম, ইয়াতে এইটো গোটকা কাটি ল'লোঁ। তো
তো এইটো আমি ইয়াতে সাইডত ৰাখো তো সাইডত ৰাখি আমি কি কৰিম এই যেটো তলৰ পাৰ্ট এই তলৰ পাৰ্টটো আমি এই যেটো তলৰ পাৰ্ট এইটো আমাক লাগিব 11.5 ইঞ্চি আৰু এই সাইড বলটো লাগিব আমাৰ 3 ইঞ্চি আৰু ইভাগে ৰাখিম আমি অলমোস্ট 3.5 ইঞ্চি ঠিক আছে তো এইটো সাইডত ৰাখিলো তো এই যেটো তলৰ পাৰ্টটো আমি ইয়াৰ পৰা ওলাম তাৰ কাৰণে এইটো লাগিব কিমান আমাৰ 11.5 ইঞ্চি আমাৰ এই পাৰ্টটো লাগিব তো তাৰ কাৰণে আমি এইটো মাৰ্জিন কৰি লম তেটো হল আমাৰ দীঘলটো আৰু ইয়াত আমাৰ তলত যিখিনি পাৰি আছে পাৰিখিনি আমি পেলাই দিয়াৰ কাৰণে সেইটো আমি মাৰ্জিন কৰি লম তো এই সাইডত আমি 3 ইঞ্চি আমাক ৰেডি লাগিব তাৰ কাৰণে আমি এইটো 3.5 ইঞ্চি লম 3.5 ইঞ্চি ললো আৰু এই সাইডত আমাৰ 3.5 ইঞ্চি ৰেডি লাগিব আৰু চিলাইৰ কাৰণে লাগিব তো এই সাইডত আমি এইটো 4 ইঞ্চি ললো এতিয়া এই স্কেলৰ যেটো শেপ আছে এই শেপটো হিচাপত আমি এটো মাৰ্জিন কৰিম এনেকৈ তেটো মাৰ্জিন কৰিলো এতিয়া আমাৰ এই পাৰ্টটো কাটিংৰ কাৰণে ৰেডি তো এই পাৰ্টটো কাটিং হৈ গল এতিয়া এই সৰু এটা পাৰ্ট যে ওলাইছিল এটো দি আমি যেটো আমাৰ মিডিলৰ বেস পাৰ্ট হ'ব মাজৰ যিখিনি হ'ব সেইখিনি তাৰে এটা পাৰ্ট ওলাম তো তাৰ কাৰণে আমি এটো এই পাৰ্টটো জুখিম এটো আমাৰ কিমানখিনি বহল লাগে তো এটো আমাৰ ইয়াৰ পৰা 7.5 ইঞ্চি লাগি আছে তো এটো আমি 1.5 ইঞ্চি বঢ়াই লম 7.5 ইঞ্চি হলে 1.5 ইঞ্চি যদি বঢ়াই লওঁ তেতিয়া কিমান লাগি পাব 9 ইঞ্চি লাগিব ঠিক আছে আৰু আদাৰৱাইজ কি কৰিম নহলে যেটা এই ব্লাউজটোৰ জুখতে কাটি আছো ব্লাউজটো আমাৰ ইয়াতে আছে অলৰেডি তো ইয়াতে আমি জুখি লম যে এই পাৰ্টটো আমাৰ কিমান আছে ইয়াৰ পৰা ইয়াতে ধৰিলো আকৌ ইয়াৰ পৰা কিবা আনিলো চাওক 9 ইঞ্চি আছে মই এটো নুজুভাগে যিখিনি মানে কি যিখিনি হিচাপত ওলাইছো সেইখিনিয়ে হল তো 9 ইঞ্চি এই পাৰ্টটো আছে আৰু ইয়াৰে যেটো বহলটো আমি এনেকুৱাকে জুখি লম 3.8 আছে মানে কি 4 2 পইণ্ট কম আছে তো ইয়াত আমি কাপোৰটো জুখি লম কিমানখিনি আছে কাপোৰটো টোটাল 10 ইঞ্চি আছে আৰু বহলটো আমাৰ ধুনিয়াকে আহি যাব মানে কি ওপৰৰ পৰা যিখিনি কাপোৰ আমি বসালো সেইখিনি কাপোৰেদি আমাৰ এই পাৰ্টটো ধুনিয়াকে আহি আছে তো এতিয়া আমি কি কৰিম ইয়াতে এই যেটো তলৰ পাৰ্ট আছে ইয়াৰ পৰা আমি 1 ইঞ্চি ওপৰত মাৰ্জিন কৰিলো ঠিক আছে আৰু ইয়াৰ পৰা আমাক 9 ইঞ্চি লাগে হয় না তো আকৌ অকনমান আমি চিলাইৰ কাৰণে ধৰিলো কাৰণ গহিবাকে যেতে চিলাইটো আছিল তো এটো আমি 9.5 ইঞ্চি ললো এই পাৰ্টটো কাটিং কৰাটো অলপমান ডাঙৰে লব কাৰণ কিয় যেতিয়া আমি ব্লাউজটো চিলাম তেতিয়া অকনমান ছাটি দিলে আমাৰ অসুবিধা নাই তো এটো মই অলপমান ডাঙৰে ললো তো এটো দীঘল ললো মই 9.5 ইঞ্চি আৰু ইয়াতে বহলটো লম 4 ইঞ্চি বহল ললো ঠিক আছে তো এই 4 ইঞ্চিটা আমি বৰাবৰ এনেকুৱাকে মাৰ্ক কৰিলো আৰু এটো আছিল আমাৰ দীঘল আৰু এটো জাস্ট আমি এনেকুৱাকে অলপমান বেকাকে লম স্কেলটো এটো ললো এতিয়া এই ইয়াতে যে আমি 1 ইঞ্চি কৰিলো ইয়াৰে যেটো মিডল পইণ্ট আছে 9.5 ললো এতিয়া 9.5 ৰ মিডল পইণ্ট কিমান আহিব আমাৰ 4.8 আহিব 5 তছে 2 পইণ্ট কম আহিব এটো হল আমাৰ মিডল পইণ্ট ঠিক আছে তো মিডল পইণ্টটো আমি মাৰ্ক কৰিলো মিডল পইণ্ট এতিয়া এই যেটো 1 ইঞ্চি আমি ইয়াতে ললো এই 1 ইঞ্চিটো আমি ইয়াতে মিলাম এনেকুৱাকে মিলাম তাৰ পাছত এই পাৰ্টটো আমাৰ কিমান আছে 4 ইঞ্চি হয় না এই পাৰ্টটো আমি ৰাখিম 2.5 ইঞ্চি 2.5 ইঞ্চি অথবা 2.2 ৰাখিম এই পাৰ্টটো আমি 2.2 ৰাখিম 2.5 ইঞ্চি ললে বেছি ডাঙৰ হ'ব তো এটো আমি কি কৰিম ইয়াতে এনেকুৱাকে মাৰ্ক কৰি দিলো আৰু এটো আমাৰ 4 ইঞ্চি আছে হয় না ইয়াতো আমি 1/2 ইঞ্চি নমাই দিম এটো 1 ৰ পৰা ধৰিলো 1 ৰ পৰা ইভাগে আমি 1/2 ইঞ্চি ডাউন কৰি দিলো তো এটো আমি ইয়াতে 1/2 ইঞ্চি ডাউনত মাৰ্ক কৰিলো তো লাইনিংটো যদি লৰচৰ হয় ধুনিয়াকে এনেকে মিলাই লব তো এটা আমাৰ এই পাৰ্টটো কাটিংৰ কাৰণে ৰেডি হল
তো এই পাৰ্টটো আমাৰ কাটিং হৈ গ'ল, এটা আমি ইয়াতে ৰাখি দিলোঁ। এতিয়া আকৌ ইয়াৰ পৰা ইয়াৰে যিটো লগৰ পাৰ্টটো সেই পাৰ্টটো ওলাম। তো তাৰ কাৰণে আমি কি কৰিম, সেই পাৰ্টটো আমি কিমান দিলোঁ, 9.5 ইঞ্চি দীঘল লৈছিলোঁ, এইটো আমি 9.5 ইঞ্চি ল'লোঁ। 9.5 ইঞ্চি দীঘল ল'লোঁ। আৰু এই পাৰ্টটো বহুতে ধৰকচোন বহুতৰ কাটিং ভাল নহয়, তো আজি মই দেখাই দিম, ইজিলি আপোনালোকক বুজাই দিম কেনেকৈ আপোনালোকে কি কৰিব। তো এইটো 9.5 ইঞ্চি দীঘল ল'লোঁ। ইয়াৰ পৰা আমি 5.5 ইঞ্চি এইটো বহল ল'ম, 6 ইঞ্চি এইটো বহল ল'লোঁ, 6 ইঞ্চি বহল ল'ম। তো এইখিনি কাটি পেলাই দিওঁ। এতিয়া এই 6 ইঞ্চিটো আমি এনেকুৱাকৈ মাৰ্জিন কৰিলোঁ, 6 আৰু 9.5। তো 9.5 ইঞ্চি দীঘল আছে আৰু 6 ইঞ্চি বহল আছে। এতিয়া ইয়াৰে যিটো মিডিল পইণ্ট সেইটো আমি কৰি ল'ম। 9.5ৰ মিডিল পইণ্ট কিমান আহিব, 5তছে 2 পইণ্ট কম আহিব। তো এইটো হ'ল আমাৰ মিডিল পইণ্ট, ঠিক আছে। এতিয়া এই সাইডৰ পৰা আমি 1 ইঞ্চি উঠাই মাৰ্জিন কৰিম। এই সাইডৰ পৰা 1 ইঞ্চি উঠাই মাৰ্জিন কৰিলোঁ, আৰু এই সাইডতে আমি 1 ইঞ্চি উঠাই মাৰ্জিন কৰিলোঁ। কিন্তু ইয়াতে নহয়, ইয়াতে আমাৰ এইখিনি থাকিব। এতিয়া ইয়াতে ইয়াৰ পৰা এইটো মিলাব লাগিব। এই যিটো স্কেলৰ শেপ আছে এইটো শেপ হিচাপত আমি এনেকুৱাকৈ মাৰ্ক কৰি লওঁ, মাৰ্ক কৰি লওঁ। এতিয়া এই যিটো মাথা আছে এই মাথাটোৰ পৰা গলৰ যিটো আমি বহল সেইটো বহল দিম। আমি বেক পাৰ্টৰ তলৰ যিটো ডিপ সেইটো কিমান ৰাখিছিলোঁ, 3 ইঞ্চি, হয়নে? তো আমি এইটো 3.5 ইঞ্চি লওঁ, ইয়াতে 3.5 ইঞ্চি বহল ল'লোঁ। আৰু যিটো গলৰ ডিপ আমি তাতে টোটেল ডিপ আছিল কিমান, 7 ইঞ্চি, আমি তাতে 5 ইঞ্চি দিলোঁ আৰু 2 ইঞ্চি বাকী থাকিল। তো ইয়াতে আমি 2 ইঞ্চি ল'লোঁ। এইখিনি আমি অলপমান ৰাউণ্ড কৰি দিম, গলটো ৰাউণ্ড হ'ল। আৰু ইয়াতে আমি বহলটো 3.5 ইঞ্চি লোৱাৰ কাৰণ কি, আমাৰ ধৰকচোন এইটো আমাৰ চিধা আছে, এই পাৰ্টটো আমি অকণমান সোমাই দিম এনেকুৱাকৈ, এইটো কাটিঙত এইটো আমি সোমাই দিম, ঠিক আছে। এতিয়া এই কোণৰ মাৰ্জিনটো আৰু এই গলৰ এই মাৰ্জিনটো আমি ৰাউণ্ড শ্বেপত আনিম। যেনেকুৱাকৈ আমি বেছ পাৰ্টটো ৰাউণ্ড শ্বেপত আনিলোঁ, ঠিক তেনেকুৱাকৈ এই পাৰ্টটো আমি এনেকুৱাকৈ ৰাউণ্ড শ্বেপত আনিম। তো এইটো আমাৰ কাটিঙৰ কাৰণে ৰেডি, কাটি ওলাই লওঁ। তো চালে ইজিলি আমাৰ এই পাৰ্টটোত বহুত ধুনীয়াকৈ ওলাই গ'ল। এতিয়া আমি কি কৰিম, এই যিটো তলৰ পাৰ্ট ইয়াৰে লগত এই পাৰ্টটোৰ লগত আমি জুখি চাম। তো ইয়াৰ পৰা এনেকৈ আমি এইটো মিডিল পইণ্ট কৰি জুখি চাম, একদম বৰাবৰ আছে। তো এনেকৈ এই দুটা পাৰ্ট মেইনলি হ'ল ব্লাউজৰ আমাৰ এই দুটা পাৰ্ট যদি ঠিক থাকে ব্লাউজৰ কাটিং পাৰফেক্টলি কাটিং আপোনাৰ হ'ব, কাটিং আৰু ফিটিং পাৰফেক্টলি হ'ব। তো এতিয়া আমি কি কৰিম, এতিয়া ব্লাউজৰ স্লিভছটো কাটি ওলাওঁ। তাৰ কাৰণে এইটো আমি এনেকুৱাকৈ দুজাপ কৰি ল'ম, লাইনিংটো দুজাপ কৰি লৈ ইয়াতে আমাক চিলাই যিখিনি লাগিব তাৰ কাৰণে সেইখিনি এৰি পেলাই আমি এইটো মাৰ্জিন কৰিম। আৰু এই যিটো স্লিভছ হয় এইটোৰ সমানে ৰাখিম। আৰু এই ব্লাউজটোৰ এই যিটো কাফটো অলপমান ডাঙৰ আছে, তো এইটো অলপমান আমি সৰু কৰি দিম, অকণমান সৰু কৰি দিম। আৰু যিটো দীঘলটো আমি বৰাবৰে ৰাখিম, এনেকুৱাকৈ দীঘলত মাৰ্জিন কৰিম। আৰু আনমোলটো আমি এইটোৰ হিচাপতে এনেকুৱাকৈ মাৰ্জিন কৰিম। এইটো তো ইয়াৰে তালপাতটো আমি এনেকুৱাকৈ একেবাৰে চাটি দিম আমি এইটো। তো এইটো আমাৰ ব্লাউজটো কাটিং কমপ্লিটলি হ'ল। এতিয়া আমাৰ যিটো মেইন কাপোৰ সেই মেইন কাপোৰটো কাটিবলগীয়া আছে অকল।
তো এইটো আমাৰ ব্লাউজটো সম্পূৰ্ণকৈ কাটিং হ'ল। তো এতিয়া আমি কি কৰিম, চিলাইত যাম।